500খন অসমীয়া মাধ্যমৰ বিদ্যালয়ক ডন বস্কো সেন্ট মেৰিজৰ দৰে সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বিষয়ে মই 2023 চনৰ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিলোঁ। ইতিমধ্যে 400খনতকৈও অধিক অসমীয়া মাধ্যম বিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। প্ৰতিখন বিদ্যালয়তে আমি 8ৰ পৰা 10 কোটি টকা খৰচ কৰিছোঁ। আজি সেই শৃংখলাৰ প্ৰথমখন বিদ্যালয় বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্বোধন হ'ল। এই বিদ্যালয়ৰ ভৱন ডন বস্কো সেন্ট মেৰিজতকৈ কোনো গুণে কম নহয়। এনেধৰণৰ সুন্দৰ বিদ্যালয় নিৰ্মাণৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল তাক আজি আমি পালন কৰিব পাৰিলোঁ আৰু মই বিশ্বাস কৰোঁ যে ইয়াতে স্মাৰ্ট ক্লাছৰুম, ডিজিটেল ক্লাছৰুম, ডিষ্টেন্স লাৰ্নিং আৰু পৰ্যাপ্ত শিক্ষক শিক্ষয়িত্ৰী আমি এই ধৰণে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সময় উপযোগী কৰি নিৰ্মাণ কৰিব পাৰিম। আমাৰ বৰ্তমান 400তকৈও অধিক বিদ্যালয় নিৰ্মাণৰ কাম চলি আছে। 500খন মোৰ ঘোষণা আছিল, কিন্তু এতিয়া আমি 1000খন এনেকুৱা বিদ্যালয় নিৰ্মাণ কৰিব খুজিছোঁ আৰু তাৰ বিষয়েও সিলেকশ্যন প্ৰচেছ আদি চলি আছে। এতিয়া চাওক, চাওঁতে এবছৰ 1.5 বছৰৰ ভিতৰত প্ৰতিখন জিলাতে য'ত ব্ৰহ্মপুত্ৰ নদী আছে তাত এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, এখন বিশ্ববিদ্যালয়, এখন মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ। আমাৰ অসমখন আমি যিমান আশা কৰিছিলোঁ তাতকৈও তীব্ৰ গতিত আমাৰ ৰাজ্যখন আজি আগুৱাই গৈছে। চাওক, এতিয়া গভৰ্ণমেণ্টে সকলো কৰি দিব পাৰে, টেটত নিযুক্তি দিব পাৰে, স্কুল বনাই দিব পাৰে, কিন্তু কিছু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঠাব খোজে। এতিয়া মই তেওঁলোককতো বাধা দিব নোৱাৰোঁ, এইটো এটা ব্যক্তিগত পচন্দৰ কথা, কিন্তু কোনেও এইটো ক'ব নোৱাৰে যে অসমীয়া মাধ্যমৰ স্কুলখন বেয়া কাৰণে মই ইংৰাজী স্কুলত আহিছোঁ। তেওঁ নিজে এতিয়া ক'ব লাগিব যে নহয়, মই ল'ৰাটোক ইংৰাজী মিডিয়ামত পঢ়াম বুলিহে মই এই স্কুলত দিছোঁ। এতিয়া আমাক অন্ততঃ দোষ দিব নোৱাৰিব। ঘটনাটো হ'ল যে আমাৰ একোখন 1 কিলোমিটাৰ ভিতৰত এখন LP স্কুল হ'ব লাগে, 5 কিলোমিটাৰত এখন হাইস্কুল হ'ব লাগে। এতিয়া আপোনালোকে চাওক, যদি দুমনি চকীৰ পৰা বাইহাটা চাৰিআলি হিচাপ কৰে 5 কিলোমিটাৰত এখন স্কুল হ'ব লাগে, ইয়াত কিমানখন স্কুল আছে? গতিকে অসমত স্কুলৰ সংখ্যাটো নেশ্যনেল এডুকেশ্যন পলিচিয়ে সিদ্ধান্ত লোৱাতকৈ বহুত বেছি। সেইকাৰণে চৰকাৰে অসুবিধা পায় আৰু শিক্ষকৰ নিযুক্তি দিলেও শিক্ষকসকলেও ট্ৰান্সফাৰ বিচাৰি থাকে নিজৰ নিজৰ ঘৰলৈ, নিজৰ নিজৰ গাঁৱলৈ। সেইকাৰণে কাগজত নাটনি নাই, কিন্তু প্ৰেক্টিকেলি নাটনি হৈ পৰে। এতিয়া চাওক, এইটো মানুহৰ মানসিকতাৰ লগত মই ভাবোঁ লাহে লাহে অঞ্চলবিলাক উন্নত হ'লে শিক্ষকসকলে ট্ৰান্সফাৰ খোজা বাদ দিব। এতিয়া আপুনি যদি মই বেজেৰাতে 2জন শিক্ষকক দিওঁ, এবছৰ পিছতে মোক লগ পালে চাহ তামোল খালে লাহেকৈ গুৱাহাটীত যাব লাগে বুলি আবেদন এখন দি দিব। গতিকে এই মানসিকতাটো লাহে লাহে দলং হ'লে পৰিৱৰ্তন হ'ব। আমাৰ বিজ্ঞান অলিম্পিয়াড, মেথছ অলিম্পিয়াড এইবিলাকতো চলি আছে, হ'ব।